নমস্কাৰ অসমবাসী, কি খবৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈছো আপোনালোকৰ বাবে এটা বিগ আপডেট, যিটো PM কিষাণ আঁচনিৰ বাবে আহিছে এটা ভাল খবৰ। এবাৰ যিটো আপোনালোকে সকলোৱে জানে, 22 নম্বৰ কিস্তিৰ পিছত এতিয়া যিহেতু 23 নম্বৰ কিস্তি মুকলি, আৰু 23 নম্বৰ কিস্তি কেতিয়া মুকলি কৰা হ'ব তো আপোনালোকক সবিশেষ আজিৰ এই ভিডিঅ'ত জনাম। আৰু PM কিষাণৰ কেইটামান নতুন আপডেট আহিছে। এই আপডেট কেইটা যদি আপোনালোকে নকৰে, যদি আপুনি এই কামখিনি নকৰে, তেনেহলে আপুনি হয়তো PM কিষাণ আঁচনিৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। তো কেনেকৈ এই কামখিনি কৰিব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিব গৈ আছো। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। যদি আপুনি এজন খেতিয়ক হয়, তেনেহলে আপোনাৰ বাবে আহিছে ডাঙৰ খবৰটো। আৰু এইবাৰ 22 নম্বৰ কিস্তিৰ পিছত আপোনালোকে 23 নম্বৰ কিস্তি লাভ কৰিব নে নকৰে। তো চাওক, এটা ডাঙৰ আপডেট লৈ আহিছো আপোনালোকৰ বাবে, ইয়াত স্ক্ৰীনত দেখুৱাব বিচাৰিছো। তো ইয়াত চাওক, PM কিষাণ 22 কিস্তিৰ তাৰিখ, হিতাধিকাৰী অৱস্থা, পৰীক্ষা আৰু পঞ্জীয়ন কেনেকৈ কৰিব। তো PM কিষাণৰ 2026ৰ যিটো 22 নম্বৰ কিস্তিৰ পিছত 23 নম্বৰ কিস্তি আছে, সেই কিস্তি কেতিয়া মুকলি কৰা হ'ব, লগতে হিতাধিকাৰীৰ অৱস্থা পৰীক্ষা, মানে আপুনি আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই, আপোনাৰ KYC এক্টিভ আছে নে নাই, সকলোখিনি বস্তু আপুনি কেনেকৈ পৰীক্ষা কৰিব, পঞ্জীয়ন কেনেকৈ কৰিব, নতুনকৈ যদি আপুনি পঞ্জীয়ন কৰিব বিচাৰে তেনেহলে কেনেকৈ পঞ্জীয়ন কৰিব। তো আহক আপোনালোকক যিহেতু ইয়াত লৈ যাওঁ, আৰু ইয়াত আপোনালোকক গোটেইখিনি ষ্টেপ আপোনালোকক দেখুৱাম আজি কেনেকৈ আপুনি কি কৰিব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ হৈছে ভূমিধাৰী কৃষক পৰিয়ালৰ আয়ৰ সহায় আগবঢ়াবলৈ 2018 চনত আৰম্ভ কৰা কেন্দ্ৰীয় খণ্ডৰ আঁচনি। তো আপোনালোকে সকলোৱে জানে 2018 চনত যেটো আৰম্ভ কৰা হৈছিলে এই আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে কৃষকসকলক কৃষিজাত সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিবলৈ আৰু আনুষ্ঠানিক ঋণৰ উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ প্ৰতি বছৰে 6,000 টকা প্ৰদান কৰে। আৰু আপোনালোকে সকলোৱে জানে যিহেতু এই আঁচনিয়ে যিটো আপোনালোকক প্ৰতি বছৰে 6,000 টকাকৈ প্ৰদান কৰি আহিছে। মূল হাইলাইট সমূহ হৈছে 23 কিস্তিৰ তাৰিখ। তো এতিয়া আপোনালোকে যদি চাই, যিটো আপোনালোকৰ 22 নম্বৰ কিস্তি দিয়া হৈছিলে 23 মাৰ্চত, চাওক ইয়াত স্পষ্টকৈ লিখা আছে 22 কিস্তিৰ তাৰিখ 13 মাৰ্চ 2026ত মুকলি কৰা হৈছিলে। আৰু যিটো আপোনালোকে যদি চাই, এতিয়া 23 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব, চাওক 23 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকে যদি লাভ কৰিব বিচাৰে, চাওক 2026 চনৰ জুলাই আগষ্ট 2026 চনতে এই 2026 চনতে জুলাই আগষ্ট মাহত মুক্তি পোৱাৰ সম্ভাৱনা আছে, যদিও চৰকাৰে এতিয়াও আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই। তো চাওক, কথাখিনি যেহেতু জানিব লাগিব, আপোনালোকক যেহেতু জনাব বিচাৰিছো 22 নম্বৰ কিস্তি মুকলি কৰা হৈছিলে 13 মাৰ্চত, আৰু 22 নম্বৰ কিস্তি মুকলি কৰাৰ পিছতে যিটো চৰকাৰে এতিয়ালৈকে যিটো আনুষ্ঠানিক ঘোষণা কৰা নাই, আৰু আনুষ্ঠানিক ঘোষণা কেতিয়া কৰিব, আপোনালোকক হয়তো 15 দিন বা 20 দিন থকাত আপোনালোকক যিটো আনুষ্ঠানিক ঘোষণা কৰিব বা ৱেবছাইটত আপোনালোকক আপডেট দিয়া হ'ব। তো এতিয়া ইয়াত যিহেতু মিডিয়া ৰিপৰ্ট অনুসৰি যিটো আপডেট জনাইছে, ইয়াত কৈছে যে 2026 চনৰ আগষ্ট 2026ৰে জুলাই বা আগষ্ট মাহত মুক্তি পোৱাৰ সম্ভাৱনা আছে 23 নম্বৰ কিস্তি। আৰু এই 23 নম্বৰ কিস্তি আপুনি পাবলৈ হলে আপুনি কি কি কাম কৰিব লাগিব, এই কথাখিনি আপোনালোকে ভালদৰে জানি লওক। তো কিস্তিৰ চক্ৰ এপ্ৰিলৰ পৰা জুলাই, তো কিস্তিৰ চক্ৰ এপ্ৰিলৰ পৰা জুলাই, আগষ্টৰ পৰা নৱেম্বৰ বা ডিচেম্বৰৰ পৰা মাৰ্চলৈ। তো এনেকৈ আপোনালোকক এই 3টা মাহৰ বা 4টা মাহৰ অন্তত আপোনালোকক এই কিস্তি প্ৰদান কৰে চৰকাৰে। এপ্ৰিলৰ পৰা জুলাই যেনেকৈ আপোনালোকক দিয়া হৈছিলে, আগষ্টৰ পৰা আকৌ নৱেম্বৰ আকৌ ডিচেম্বৰৰ পৰা মাৰ্চলৈ। তো এনেকুৱা ধৰণৰ যিহেতু আপোনালোকক সময়, মানে এই সময়খিনিৰ ভিতৰতে এই কিস্তিবিলাক যিটো আপোনালোকক প্ৰদান কৰি আহিছে চৰকাৰে। আৰু পঞ্জীয়নটো হৈছে আপোনালোকৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ৱেবছাইট বা কমন চাৰ্ভিচ চেণ্টাৰ CSCৰ জৰিয়তে পঞ্জীয়ন আপুনি কেনেকৈ কৰিব। আপুনি চব পঞ্জীয়নটো কৰিবলৈ হলে আপোনাৰ যিটো কমন চেণ্টাৰ আছে, কমন চেণ্টাৰ মানে হৈছে আপোনাৰ কমন চাৰ্ভিচ চেণ্টাৰ, মানে হৈছে আপোনাৰ CSC চেণ্টাৰ। তো CSC চেণ্টাৰটো আপোনাৰ ওচৰত যদি আছে, তেনেহলে আপুনি CSC চেণ্টাৰলৈ গৈ আপোনাৰ যিখিনি যাৱতীয় নথি পত্ৰ আছে, সেই নথি পত্ৰখিনি নি আপুনি তাতে গৈ আপোনাৰ পঞ্জীয়ন কৰিব পাৰে বা নতুনকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু কিস্তিৰ লাভৰ চৰ্ত হৈছে আধাৰ কাৰ্ড আৰু সম্পূৰ্ণ কৰা। আধাৰ কাৰ্ডটো আপোনাৰ যিটো সম্পূৰ্ণ কৰিব লাগিব, PM কিষাণ KYC থাকিব লাগিব। তো এইখিনি যিটো মেণ্ডেটৰী। আৰু এটা কথা হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা কি। তো আপোনালোকে সকলোৱে জানে যে PM কিষাণ আঁচনি মানে কি। PM কিষাণ সন্মান নিধি যোজনা, যাৰ দ্বাৰা খেতি কৰিব পৰা মাটি থকা সকলো মাটিধাৰী
কৃষকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। যদিহে আপোনাৰ মাটি আছে, আপোনাৰ খেতি কৰা মাটি আছে, তেনেহলে আপোনাক এই আঁচনি যদি দিয়া হয় আৰু এই আঁচনিৰ অধীনত 100% পুঁজি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় আৰু এই আঁচনিৰ পুঁজি 100% যিটো ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰা হয়। আঁচনিৰ অধীনত তো ইয়াত কি কৈছে, আঁচনিৰ অধীনত প্ৰতি বছৰে 6,000 টকাৰ ব্যৱস্থা কৰা হৈছে। 2,000 আপোনাক 3টা সমান কিস্তিত ধন পৰিশোধ কৰা হয় আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকললৈ পোনপটীয়াকৈ ধন হস্তান্তৰ কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে শস্যৰ সঠিক স্বাস্থ্য আৰু উপযুক্ত উৎপাদন নিশ্চিত কৰাৰ বাবে কৃষি সামগ্ৰী আৰু সংশ্লিষ্ট কাৰ্যকলাপৰ সৈতে জড়িত সামগ্ৰী আহৰণৰ ক্ষেত্ৰত কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰক। তো এতিয়া জানো আহক, আপোনালোকে সকলোৱে জানে PM কিষাণৰ কিস্তি কোনটো তাৰিখে দিয়া হৈছিলে। আগৰ প্ৰিভিয়াছ কিস্তিবিলাকো ইয়াত লিখি দিছে। 22 নম্বৰ কিস্তি দিয়া হৈছিলে 13 তাৰিখ 13 মাৰ্চত, 21 নম্বৰ কিস্তি দিয়া হৈছিলে নৱেম্বৰত। তো নৱেম্বৰ চাওক, আপোনালোকে যদি হিচাপ কৰিছে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, তো যিটো পলম হৈছিলে 13 নম্বৰ যিটো কিস্তি আছে, 22 নম্বৰ কিস্তিটো পলম হৈছিলে। কিন্তু কিছুমান কিস্তি কেতিয়াবা পলম হৈ যায়, যিটো চৰকাৰে ৰিলিজ কৰাৰ সময় যদি কেতিয়াবা অসুবিধা হয় বা কিবা আপোনালোকৰ আপডেট নোহোৱাৰ বাবে এনেকুৱা হয়। তো 22 নম্বৰ কিস্তিটো 20 নম্বৰ কিস্তি লাভ কৰিছিলে 2 আগষ্টত আৰু 19 নম্বৰ কিস্তি লাভ কৰিছিলে 24 ফেব্ৰুৱাৰী। তো 24 ফেব্ৰুৱাৰীৰ পৰা যদি 2 আগষ্ট চাই কিমানটা আপোনাৰ ডিফাৰেন্স আছে, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, তো এইটো বহুতখিনি আপোনাৰ গেপছ আছে। তো কেতিয়াবা যদি দেৰি হৈ যায়, তো আপোনালোকৰ 4 মাহ মানে আপোনাৰ ফাইনেল যিটো 4 মাহৰ ভিতৰতে আপোনালোকক কিস্তিটো প্ৰদান কৰে। আৰু ইয়াত আপোনালোক যিটো জনাব বিচাৰিছো, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত যোগ্যতা, আপুনি যদি প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ যদি ধন লাভ কৰিম বুলি ভাবিছে বা আপুনি যদি এই আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেনেহলে আপোনাৰ যোগ্যতা কি লাগিব, ইয়াত এইখিনি বস্তু আপোনাৰ স্পষ্টকৈ দিয়া আছে। যোগ্য হিতাধিকাৰীসকলৰ ভিতৰত আছে মাটিধাৰী কৃষক পৰিয়াল আপোনাৰ হ'ব লাগিব, খেতি যোগ্য মাটিৰ মালিক, স্বামী, পত্নী বা নাবালক সন্তানৰে গঠিত পৰিয়াল হ'ব লাগিব, ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিৰ ৰেকৰ্ডত ভিত্তিত চিনাক্ত কৰা কৃষক, PM কিষাণ আঁচনি বাদ দিয়া শ্ৰেণী, উচ্চ অৰ্থনৈতিক মৰ্যাদাৰ অন্তৰ্গত তলত উল্লেখ কৰা শ্ৰেণীৰ হিতাধিকাৰীসকলে আঁচনিৰ অধীনত সুবিধাৰ লাভৰ বাবে যোগ্য নহ'ব। যিসকল উচ্চ শ্ৰেণীৰ লোক আছে, সেই উচ্চ শ্ৰেণীৰ লোকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু সেই আঁচনি লাভ নকৰে। প্ৰতিজন প্ৰতিষ্ঠানিক মাটিৰ মালিক, তলত এটা বা ততোধিক শ্ৰেণীৰ অন্তৰ্গত কৃষক পৰিয়াল, বৰ্তমান আৰু অতীতৰ সাংবিধানিক পদৰ অধিকাৰী। তো ইয়াত যিটো জনাব বিচাৰিছে যে আপোনালোকৰ যদি আপুনি এই আঁচনিখন লাভ কৰিবলৈ হ'লে আপুনি দুখীয়া শ্ৰেণী হ'ব লাগিব আৰু আপোনালোকৰ যদি ইয়াত কৈছে যে বৰ্তমান প্ৰাক্তন মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰী, জিলা পঞ্চায়তৰ অধ্যক্ষ, পৌৰ নিগমৰ মেয়ৰ, লোকসভা বা ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভা বা ৰাজ্যিক বিধান পৰিষদৰ সদস্য, তো এইসকল লোকে যিহেতু এই আঁচনিৰ ধন লাভ নকৰে। তো এতিয়া ইয়াত চাওক, আপোনালোকক যিটো মই জনাব বিচাৰিছো, PM কিষাণৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ, যদিহে আপুনি PM কিষাণ পঞ্জীয়ন কৰিব বিচাৰিছে বা নতুনকৈ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহলে আপোনাৰ কি নথি পত্ৰ আপোনাক লাগিব। চাওক, আবেদনকাৰীয়ে তলত দিয়া নথি পত্ৰ দাখিল কৰিব লাগিব। আধাৰ কাৰ্ড, প্ৰথমতে আপোনালোক যিটো আধাৰ কাৰ্ড লাগিব, নাগৰিকত্বৰ প্ৰমাণ পত্ৰ লাগিব, মাটিৰ মালিকী স্বত্ব দেখুওৱা নথি পত্ৰ লাগিব, বেংক একাউণ্টৰ সবিশেষ। তো এই 4টা আপোনালোকক যিটো ডকুমেণ্টৰ কথা ইয়াত যিটো উল্লেখ কৰিছে, আধাৰ কাৰ্ড, নাগৰিকত্বৰ প্ৰমাণ, মাটিৰ মালিকী স্বত্ব দেখুওৱা নথি পত্ৰ আৰু বেংক একাউণ্টৰ সবিশেষ। তো এতিয়া আপোনালোকক চাওক, আধাৰ কাৰ্ডখন আপোনাক যিখন আধাৰ কাৰ্ড লাগিব, সেই আধাৰ কাৰ্ডখন আপোনাৰ কেনেকুৱা হ'ব লাগিব। চাওক, আধাৰ কাৰ্ডখন আপোনাৰ মোবাইল নম্বৰৰ লগত লিংক থকা হ'ব লাগিব, তেতিয়াহে আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু নাগৰিকত্বৰ প্ৰমাণ বুলি ক'লে আপোনাৰ চাওক, নাগৰিকত্বৰ প্ৰমাণ আপোনাৰ যিহেতু আপোনাৰ ভোটাৰ ID কাৰ্ড আছে বা আপোনাৰ আধাৰ কাৰ্ডটো আপোনালোকৰ যিটো পৰিচয় নেদেখুৱাই, আপোনাৰ এড্ৰেছটোহে আপোনাৰ যিটো দেখায়। আৰু আপোনালোকৰ নাগৰিকত্বৰ প্ৰমাণ বুলি ক'লে আপুনি ভোটাৰ কাৰ্ড দেখুৱাব লাগিব আৰু আপোনালোকে গাঁওবুঢ়াৰ কাগজ বা আপোনালোকৰ যিটো NRC কিছুমান কাগজ আছে, সেই কাগজবিলাক আপোনালোকে আপডেট দেখুৱাব লাগিব। মাটিৰ মালিকী স্বত্ব দেখুওৱা নথি পত্ৰ লাগিব আৰু এইফালে বেংক একাউণ্টৰ সবিশেষ। তো বেংক একাউণ্টটো আপোনালোকে কি দিলে ভাল হ'ব। চাওক, বেংক একাউণ্টৰ ক্ষেত্ৰত বহুতে ভুল কৰে। আপোনালোকে যিকোনো বেংক একাউণ্ট নতুনকৈ যদি পঞ্জীয়ন কৰে, যিকোনো বেংক একাউণ্ট নিদিব, আপোনালোকে পোষ্ট
অফিচৰ এটা একাউণ্ট খুলিব 200 টকা দি, সেই একাউণ্টটো আপোনালোকে দিব, তাত আপোনালোকৰ পইচা প্ৰতিটো কিস্তি আপোনালোকে লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত কেনেকৈ পঞ্জীয়ন কৰিব চাওক। আপুনি যদি নতুনকৈ পঞ্জীয়ন কৰিম বুলি ভাবিছে বা আপুনি নিজে কৰিম বুলি ভাবিছে তেনেহলে নিজেও কৰিব পাৰিব। চাওক প্ৰথমটো অপচন দিয়া হৈছে চাওক PM কিষাণ অফিচিয়েল পৰ্টেলত গৈ আপুনি কৰিব পাৰিব। সেকেন্ড আছে আপোনাৰ সাধাৰণ সেৱা কেন্দ্ৰ CSC, আৰু 3 নম্বৰতে আছে ৰাজহ বিষয়া বা নিৰ্দিষ্ট কৰ্তৃপক্ষ। তো এই তিনিটা অপচনত গৈ আপুনি কৰিব পাৰে PM কিষাণৰ বাবে আবেদন। এতিয়া ইয়াত লিখি দিছে PM কিষাণ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া কেনেকুৱা হ'ব চাওক। PM কিষাণ অনলাইন প্ৰক্ৰিয়াটো হৈছে আপুনি পৰ্টেললৈ যাব লাগিব, ফাৰ্মাৰ কৰ্ণাৰলৈ তললৈ স্ক্ৰল কৰক, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বিকল্পত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত নতুন কৃষক পঞ্জীয়ন প্ৰপত্ৰ পৃষ্ঠা খোল খাব। পঞ্জীয়ন পৃষ্ঠাত কৃষকজন পৰ্টেলত ইতিমধ্যে পঞ্জীয়ন হৈছে নে নাই পৰীক্ষা কৰা হ'ব। পৰীক্ষণৰ বাবে কৃষকে গ্ৰাম্য কৃষক পঞ্জীয়ন বা নগৰীয়া কৃষক পঞ্জীয়ন বিকল্প নিৰ্বাচন কৰি আধাৰ নম্বৰ প্ৰৱেশ কৰি ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য নিৰ্বাচন কৰি কেপচা প্ৰৱেশ কৰি সন্ধান বুটানত ক্লিক কৰিব লাগিব। তাৰপিছত কৈছে যদি ডাটাবেছত কৃষকৰ সবিশেষ পোৱা নাযায় তেন্তে পৃষ্ঠাটোৱে নিশ্চিতকৰণটো প্ৰদৰ্শন কৰিব আৰু আপুনি নিজে পঞ্জীয়ন কৰিব বিচাৰে নেকি বুলি সুধিব। কৃষকে হয় টেবত ক্লিক কৰিব লাগিব। পঞ্জীয়ন প্ৰপত্ৰত খোল খাব য'ত কৃষকে ব্যক্তিগত আৰু বেংকিং তথা প্ৰৱেশ কৰিব লাগিব আৰু সেভ বুটামত ক্লিক কৰিব লাগিব। কৃষকে পেজটো দেখুওৱা নিৰ্দেশনা পালন কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। তো এটি হৈছে আপোনাৰ PM কিষাণৰ যিটো অনলাইন পৰ্টেলৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ বিষয়ে মই ক'লো। তো এনেকৈ আপোনালোকে কৰিব লাগিব। PM কিষাণ মোবাইল এপ পঞ্জীয়ন, তো মোবাইল এপতো আপোনালোকে কৰিব পাৰে। গুগল প্লে ষ্টৰৰ পৰা পোনপটীয়াকৈ PM কিষাণ মোবাইল এপটো ডাউনলোড কৰিব লাগিব, নতুবা আপোনাৰ মোবাইলত PM কিষাণ ৱেবছাইট খুলি কৃষক কোন শিতানত থকা PM কিষাণ মোবাইল এপ ডাউনলোড কৰক, বিকল্পত ক্লিক কৰক। তো ইয়াত চাওক আপোনালোকৰ যিখিনি তথ্য দিয়া আছে, তো আপোনালোকে এনেকৈ আপোনালোকে যদি কামখিনি কৰে আপুনি নিশ্চয় কৰিব পাৰিব। একেবাৰে সহজ, একো নাই। তাতকে বেষ্ট যিটো আপোনালোকক মই ক'ব খুজিছোঁ, PM কিষাণ আঁচনি যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, নতুনকৈ পঞ্জীয়ন কৰিম বুলি ভাবিছে, তেনেহলে আপুনি CSC চেণ্টাৰলৈ যাওক, তাতে গৈ আপোনাৰ সুবিধা হ'ব। গোটেইখিনি ডকুমেণ্টছ আপুনি যাৱতীয় ডকুমেণ্টছখিনি লৈ আপুনি CSC চেণ্টাৰলৈ যাওক, তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ড, আপোনাৰ যিটো মোবাইল লিংক থকা মোবাইল নম্বৰ লাগিব, তাৰপিছত আমাৰ বেংক একাউণ্ট লাগিব আৰু মাটিৰ যিটো আপোনালোকৰ খাজনা ৰচিদ আপোনালোকক লাগিব পাৰে। তো গাইছ আপোনালোকক যিটো মই ভিডিঅ'টোত জনালো PM কিষাণ আঁচনিৰ কেতিয়া দিয়া হ'ব আপোনাৰ 23 নম্বৰ কিস্তি, তো সকলোকে যিটো মই জনাব বিচাৰিছোঁ 23 নম্বৰ কিস্তি আপোনালোকে জুন জুলাইৰ ভিতৰতে আপোনালোকে লাভ কৰিব পাৰিব 23 নম্বৰ কিস্তি। তো তাৰ আগতে আপোনালোকে তিনিটা কাম আপোনালোকে কৰি লওক, এতিয়াও সময় আছে। তো PM কিষাণৰ কিস্তি পাবলৈ হ'লে আপোনালোকে এই তিনিটা কাম যিটো আপোনালোকৰ বাবে মেণ্ডেটৰী। প্ৰথমটো কাম হৈছে EKYC টো আপোনালোকে কৰক, আৰু ছেকেণ্ডটো কাম হৈছে আপোনাৰ লেণ্ড শেডিং, তাৰপিছত 3 নম্বৰ কামটো হৈছে আধাৰ টু বেংক একাউণ্ট শেডিং। তো গাইজ এই তিনিটা কাম যদি আপুনি কৰে নিশ্চয় আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় আই অসম।